হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক। আজি আমি আৰম্ভ কৰিম পাৰ্ট 3। পাৰ্ট 1 আৰু 2 অলৰেডি কমপ্লিট কৰিলোঁ। এই চেপ্টাৰৰ পাৰ্ট 3 হ'ব। আজি আমি যথেষ্টখিনি কমপ্লিট কৰিব চেষ্টা কৰিম, কিন্তু কিছুমান ৰৈ যাব, সেইটো আমি নেক্সট ভিডিঅ'ত শেষ কৰি পেলাম। আশা কৰোঁ তোমালোকে চবে ভালে আছা। ব'লা সোনকালে পাৰ্টটো আৰম্ভ কৰোঁ। তো আমাক কুৱেশ্যন দিছে 2/3, 3/3, 1/4, তাৰপিছত কি 2/3 এইটোৰ লগত পূৰণ আছে, এইটো 2/3 ইয়াৰ লগত কি পূৰণ আছে। তে চোৱা, যেতিয়া প্লাছ থাকিব মাইনাছ থাকিব তেতিয়া কি এইটো এক্সট্ৰাকৈ পদটো এক্সট্ৰা বিভক্ত হৈ যাব। ধৰা যদি মাল্টিপ্লাই আছে, পূৰণ আছে লগতে, এইটো আমি এটা পদ ধৰিম আৰু এইটো কি আমি এটা পদ ধৰিম, হ'ব। এতিয়া আমি কি কৰিম চোৱা, এই দুটা আমি প্লাছ কৰি ল'ম আৰু এই যে দুটা পদ আছে তাৰ পৰা কি 2/3টো আমি কমন লৈ ল'ম। ওপৰত কি হ'ব 3 হ'ব, LCM 3 ওলাব আৰু 3ৰ লগত 3 যেতিয়া আমি কৰিম তেতিয়া ভাগ হ'ব আমাৰ 1 ইনটু কি ওপৰত 2 আছে 2 হ'ব, প্লাছ আছে প্লাছ দিম, আকৌ 3ৰ লগত 3টো ভাগ কৰিলে 1 পাম ইনটু কি ওপৰত 3। তে কি হ'ব 2 + 3 হ'ব, তে ওপৰত কি হ'ব একেবাৰে 5 হ'ব, তে আমি একেবাৰে লিখি দি আছোঁ 5। তাৰপিছত মাইনাছ আছে, এতিয়া -1/4 আছে হয়নে, -1/4 আৰু এইটো আমি কি কমন ল'ম। চোৱা 2/3 যেতিয়া আমি কমন ল'ম তে ব্ৰেকেটৰ ভিতৰত কি হ'ব, যিহেতু -1/4 যোনটো আছে এইটো আমি ব্ৰেকেটৰ ভিতৰত সোমোৱাই দিম, তাৰ কাৰণে আমি বাহিৰত কি এইটো প্লাছ দিব লাগিব। এতিয়া আমি কি কৰিম -1/4 ভিতৰত লৈ গ'লোঁ, তাৰপিছত ইয়াতে কি হ'ব +1/2 আমি লিখি দিলোঁ। এতিয়া চোৱা 5/3 আছে প্লাছ 2/3 লিখা আৰু ভিতৰতো কৰি দিয়া, কি হ'ব 4 আছে ইয়াতে 2 আছে, LCM 4 হ'ব, 4 দি পেলাই 4 যদি ডিভাইড কৰোঁ 1 হ'ব, তে কি হ'ব ইয়াতে -1 হ'ব, -1। তাৰপিছত কি আছে প্লাছ আছে, 4ৰ লগত 2 হ'লে হ'ব 2, ঠিক আছে। এতিয়া কি কৰিম 5/3 এজ ইট ইজ ৰাখা, এইটো 2/3 ৰাখা, ইনটু কিমান হ'ব ইয়াতে তলত হ'ব 4, ওপৰত কি -1 আৰু এইটো কি হ'ব 1। নেক্সট ষ্টেপ কি কৰিম চোৱা, ইয়াতে কি আছে 4 আছে, ইয়াতে 2 আছে, তে আমি কাটিব পাৰিমনে 2 2 যা 4, তে তলত কি হ'ব ইয়াতে আছে 5/3 প্লাছ তলত কিমান হ'ব 3 আৰু 2 6 আৰু ওপৰত কিমান 1 থাকিব। 3 আৰু 6ৰ তলত হ'ব LCM 6, ওপৰত কি হ'ব 6 আৰু 3 দি কিমান 2 টাইমছ যায়, 2 × 5 কিমান হ'ব 10, প্লাছ আকৌ কি হ'ব 6 আছে ইয়াত, 6 আৰু 6 1 টাইম যায়, 1 আৰু 1 ইনটু কৰিলে কিমান হ'ব 1 হ'ব, তে আমি ৰিজাল্ট কিমান পাম তলত 6 ওপৰত 11, এইটো হ'ব আমাৰ ফাইনেল ৰিজাল্ট। 6টো কি কৈছে চোৱা 4/7 ইনটু -5/9 আকৌ 4/7 ইনটু 1/5, তে এইটো বিতৰণ বিধি হ'ব 4/7 আৰু 4/7টো আমি কমন লৈ ল'ম আৰু কি প্লাছটো -5/9 আৰু 1/5টো প্লাছত সোমোৱাই দিম। চাইছানে এইটোৰ পৰা আমি কি কৰিছোঁ 4/7 আৰু 4/7 এইটো কমন লৈ পেলাই এইটো কি আমি বিতৰণ বিধি যোনটো আমি শিকিছিলোঁ সেই বিতৰণ বিধিটো আমি ইয়াতে এপ্লাই কৰিছোঁ। নেক্সট কৰা 4/7 ইনটু ভিতৰত কি আছে 9 আছে আৰু 5 আছে, যদি আমি LCM লওঁ কি হ'ব 45 হ'ব, 5 9 × 45, LCM লওঁ ওলাব পাৰা চাগে তোমালোকে, 9 আছে আৰু 5 আছে, এইটো চোৱা একো কমন নাই, কি হ'ব 9 × 5 হ'ব, হ'বনে। LCM ওলোৱা শিকিছা, আৰু যদি ভগ্নাংশৰ যোগ বিয়োগ এইবিলাক তোমালোকৰ ক'ৰবাত ডাউট আছে তে মোৰ ভিডিঅ' আছে ক্লাছ 6ৰ, ভিডিঅ'টো তোমালোকে চাবা, চাই কমপ্লিটলি তোমালোকে ভগ্নাংশৰ যোগ বিয়োগটো শিকি পেলাবা। এতিয়া চোৱা 45 দি যদি আমি 9 ডিভাইড কৰোঁ তেনেহ'লে আমি কিমান 5 টাইমছ হ'ব, 5 আৰু 5টো আমি পূৰণ কৰি কিমান হ'ব -25 হ'ব, প্লাছ 45 দি 5 9 টাইমছ যায়, প্লাছ কি হ'ব ইয়াতে 9 হ'ব। নেক্সট ষ্টেপ তলত 45 ওপৰত কি হ'ব 25ৰ পৰা যদি আমি 9টো মাইনাছ কৰি দিওঁ -16 থাকিব। এতিয়া কি কৰিম আমি পূৰণ কৰি দিম, 7 × 45 কিমান হয় 315 আৰু 4 × 16 কিমান হ'ব 64 হ'ব, 64 কি আছে মাইনাছ, এইটো হৈছে আমাৰ ৰিজাল্ট। এতিয়া লাষ্ট কি আছে চোৱা 7 নম্বৰত লাষ্ট 2/3 ইনটু -5/7, 1/6 -1/6 ইনটু 3/7 আৰু কি আছে প্লাছ 1/14 ইনটু 2/3 আছে। চ' আমাক কুৱেশ্যন কি দিছে 2/3 ইনটু -5/7, আকৌ মাইনাছ আছে, এইটো এটা পদ হ'লনে।
1/6 আৰু 3/7 এটা দিছে ইনটু 3 আৰু এটা কি দিছে 1/14 ইনটু 2/3 এতিয়া চোৱা আমাৰ কমন কি আছে 2/3 আৰু ইয়াতেও আছে 2/3 তে কি কৰিম আমি এইটো দুটা একেলগে ল'ব পাৰিম পিছত আমি ইয়াৰ লগত কৰিম তে আমি কি লিখিম চোৱা এই পদটো লিখাৰ পিছত তাৰ পিছত কি কৰিম প্লাস 1/14 ইনটু 2/3 বুলি লিখিম যোনটো এই যে এইটো আছে এইটো লিখিম তাৰ পিছতে আমি এইটো লিখিম মাইনাস 1/6 ইনটু 3/7 হ'ব এতিয়া চোৱা আমি কি কৰিম এইটো আৰু এইটো একে হয় কমন হয় আৰু এইটো দুটা কি ভিতৰত সোমোৱাই দিম তে কি লিখিম এইটা 2/3 ব্ৰেকেটত লিখা মাইনাস 5/7 প্লাস 1/14 মাইনাস 1/6 ইনটু 3/7 এতিয়া কৰা ব্ৰেকেটত 2/3 ভিতৰত কি হ'ব 14 ওপৰত কি হ'ব মাইনাস 10 আৰু প্লাস 1 মাইনাস 1/6 ইনটু 3/7 ইয়াৰ পিছত চোৱা নেক্সট ষ্টেপটো কি কৰিবা বি 2/3 ইয়াত কিমান হ'ব পূৰণ তলত হ'ব 14 ওপৰত কিমান হ'ব মাইনাস 9 হ'ব কাৰণ প্লাস 1 আছে মাইনাস 10 আছে তে মাইনাস 9 হ'ব মাইনাস আকৌ ইয়াতে দিয়া আৰু ইয়াত কি আছে 1/6 ইনটু 3/7 এতিয়া কটাকটি কৰিম চোৱা 3 1 যা 3 3 3 যা 9 2 আৰু কি 7 যা 2 1 যা 2 2 7 যা 14 কটাকটি কৰিলোঁ ইফালেও চোৱা কটাকটি কৰা 3 1 যা 3 3 2 যা কিমান 6 এতিয়া চোৱা ওপৰত কি আছে ইয়াতে আছে 1 আৰু ইয়াতে আছে -3 ওপৰত কিমান হ'ব -3 তলত কিমান হ'ব 7 কাৰণ 1 আৰু 7 1 মাইনাস তলত কি আছে 7 আছে আৰু 2 আছে 7 আৰু 2 পূৰণ কৰিলে 14 ওপৰত কিমান হ'ব এইটো 1 এইটো 1 তে 1 এতিয়া চোৱা 14 আৰু 7 ৰ এলসিএম কিমান হ'ব 14 হ'ব লিখা 14 ওপৰত কি হ'ব চোৱা 14 দি 7 দুইবাৰ যায় 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব -6 আৰু ইয়াতে কি আছে মাইনাস আছে -14 আৰু 14 কিমান এবাৰ যাব 1 ইনটু 1 1 তেমৰ নেক্সট ৰিজাল্ট কি হ'ব ওপৰত হ'ব -7 তলত হ'ব 14 ইকুৱেল টু যদি কটাকটি কৰো 1 7 যা 7 7 2 যা কি 14 তে আমি ৰিজাল্ট কিমান পালো -1/2 এতিয়া চোৱা 13 নম্বৰটো কি কৈছে তলৰ সংখ্যা কেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে পৰীক্ষা কৰি চাব কৈছে সহযোগ বিধি মানে কি এছ'চিয়েটিভিটি কেনেকৈ কৰিছিলো a + b + c আছে প্ৰথমতে আমি এই দুইটা যোগ কৰিম তাৰ পিছত তাৰ লগত এইটো যোগ কৰিম আৰু এবাৰ কি কৰিব লাগিব a + b + c আছে পিছত এই দুইটা যোগ কৰি ইয়াৰ লগত যোগ কৰিম তাৰ পিছত আমি কি চাম ৰিজাল্ট দুটা সেম হয় না নাই যদি ইকুৱেল হয় তেনেহলে কি যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে এছ'চিয়েটিভিটি প্ৰপাৰ্টি মানি চলে আৰু যদি নহয় তে এছ'চিয়েটিভিটি প্ৰপাৰ্টি বা সহযোগ বিধি মানি নচলে বুলি কম এতিয়া আমাক তিনিটা পৰিমেয় সংখ্যা দিছে কি দিছে -2/3 3/8 আৰু 4/5 আহা আমি অংকটো কৰি লওঁ হয়নে নম্বৰবোৰ আমি লিখি লৈছো -2/3 3/8 আৰু 4/5 কি তিনিটা পৰিমেয় সংখ্যা এতিয়া আমি কি কৰিম ইংৰাজীত লিখো -2/3 ইংৰাজীত যদি লিখা 3/8 আৰু 4/5 কি are 3 rational numbers এতিয়া আমি কি লিখিছো আমি জানো সহযোগ বিধি ইংৰাজীত লিখিছো we know associativity কি এইটো হয় না এই ফৰ্মুলাটো আমি জানো এতিয়া আমি কি কৰিম যোনটো এই সাইটো আছে বাও দিক আৰু হো দিক বাও দিক আৰু কি হো দিক তে ইফালে যোনটো বাম দিক আছে কি লেফট হ্যান্ড সাইড বুলি লিখিম আৰু উলিয়াম এই কি আছে চোৱা ইয়াতে এই আমি কি ধৰিম চোৱা এটো আমি a b আৰু c বুলি লম ঠিক আছে তে -2/3 a লিখিম প্লাস লিখি দিয়া বাকিখিনি 3/8 প্ৰথমতে আমি এতিয়া কি কৰিম এই দুইটা যোগ কৰিম যিমান ওলাব তাৰ লগত এইটো যোগ কৰি কিমান ওলাই আমি চাও আহা চোৱা এলসিএম ওলোৱা এলসিএম কেনেকৈ ওলাম 3 আৰু 8 এলসিএম কি এটাও কমন নাই তে কি হ'ব 3 * 8 দুটা আমি পূৰণ কৰি দিম কিমান হ'ব 24 এলসিএম ওলালো এতিয়া চোৱা 24 আৰু 3 দি যদি ডিভাইড কৰো কিমান 8 পাম এই 8 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব -16 তাৰপিছত কি আছে প্লাস আছে প্লাস বহুৱা 24 আৰু কিমান 3 3 যা 9 হ'ব হয়নে প্লাস 4/5 লিখি দিয়া
তাৰপিছত চোৱা তলত লিখা 24 এতিয়া -16 আছে আৰু 9 আছে তে কিমান হ'ব আমাৰ -7 হ'ব লগতে ইয়াত কি 5 আৰু ইয়াত 4 এটা আকৌ এলসিএম লোৱা এলসিএম যদি লো 24 আৰু 5 কমনটো নাই তে 24 * 5 কৰিলে আমি কিমান পাম 120 পাম এই 120 টো কি হ'ব এলসিএম হ'ব এটা 120 আৰু 24 যেতিয়া আমি ভাগ কৰিম 120 24 দি ভাগ কৰিলে কিমান পাম 5 পাম তে 5 আৰু 7 কৰিলে কিমান হ'ব -35 আৰু 120 লগত 5 কৰিলে হ'ব 24 আৰু যদি আমি 4 কৰো 4 4 যা 16 থাকিব 1 2 4 যা 8 আৰু কিমান 96 হ'ব ইয়াত কিমান হ'ব 96 প্লাস আছে প্লাস বহুৱা এতিয়া চোৱা ৰিজাল্ট আমাৰ কি ওলালে তলত আছে 120 ওপৰত কিমান হ'ব 61 হ'ব ঠিক আছে এইটো আমি ওলালো এতিয়া আমি কি কৰিম ৰাইট হ্যান্ড সাইড কৰিম মানে প্ৰথম এতিয়া আমি কি কৰিম বি আৰু সি যোগ কৰিম তাৰ পিছত এৰ লগত যোগ কৰিম আৰু সাম আমি সেম ৰিজাল্ট পাও নে নাই ৰাইট হ্যান্ড সাইড প্ৰথমতে কি -2/3 প্লাস ব্র্যাকেট 8 দুটা কৰিম এতিয়া 3/8 প্লাস 4/5 সেম এলসিএম ওলোৱা এইটো ৰাখি দিয়া এইটো শেষত কৰিম প্ৰথমতে এই দুটা কৰিলো 8 5 যা 40 হ'ব এলসিএম কাৰণ কমন নাই আৰু তাৰ পিছতে আমি কি কৰিম 40 ক 8 দি কিমান হ'ব 5 5 3 যা কিমান 15 তাৰ পিছত প্লাস 40 যি আমি 5 দি কৰো 8 যাব 8 4 যা কিমান 32 লিখি দিয়া 32 এতিয়া চোৱা -2/3 প্লাস 40 ওপৰত কিমান হ'ব 32 আৰু 15 মিলিলে 47 এতিয়া আকৌ এলসিএম ল 40 আৰু 3 এলসিএম কিমান 120 হ'ব কাৰণ কমন নাই পূৰণ কৰি দিবা এতিয়া 120 আৰু 3 কিমান বাৰ যাব 4 টাইমছ যাব এতিয়া 120 যদি আমি 3 টাইমছ ভাগ কৰো কিমান যাব চোৱা 40 টাইমছ 40 আৰু 2 কৰিলে কিমান হ'ব -80 হ'ব প্লাস 120 আৰু 40 দি কিমান বাৰ যাব 3 বাৰ যাব 47 3 যা কিমান হ'ব এটা 40 40 40 কিমান 120 আৰু ইফালে 7 7 7 কিমান 21 চোৱা কিমান আছে চোৱা 47ক আমাক ইনটু 3 কৰিব কৈছে ন ইজিলি আমি কৰিবলৈ কি কৰিম 40 এটা আৰু 7 এটা সেপাৰেট কৰি দিম ইয়াৰ লগত 3 ইনটু কৰা ইয়াৰ লগত 3 ইনটু কৰা কিমান হ'ব এটা পাম 120 আৰু এটা পাম 21 দুটা প্লাস কৰিলে আমি ইজিলি ওলাব পাৰিম কিমান 141 এতিয়া আমাৰ ৰিজাল্ট কিমান হ'ব 80 আৰু 141 ৰ পৰা যদি 80 যায় তেনেহলে হ'ব 61 আৰু ইফালে হ'ব 120 তাৰ মানে কি পালো আমি লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড পাইছো তে আমি লিখিব পাৰিম এটাকে বা দেয়াৰফৰ সংখ্যা কেইটা দিস নাম্বাৰস ফলোজ এসোসিয়েটিভ ফৰ এডিশন এনেকৈ লিখিব হ'ব দেয়াৰফৰ সংখ্যা কেইটা যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে আৰু ইংৰাজীত লিখিব দিস নাম্বাৰস ফলোজ এসোসিয়েটিভিটি ফৰ এডিশন এতিয়া আমাক কি কৈছে পূৰণৰ ক্ষেত্ৰতো উলিয়াব লাগিব লিখিবা এতিয়া পূৰণৰ ক্ষেত্ৰত নাও ফৰ মাল্টিপ্লিকেশ্যন বুলি লিখিবা কি আছিলে a ইনটু b ইনটু c প্ৰথমতে a আৰু b পূৰণ কৰিম তাৰ পিছত কি কৰিম a ইনটু b ইনটু c b আৰু c পূৰণ কৰি পেলাই সাম সমান সমান হয় না নাই এতিয়া আকৌ লিখিম কি লেফট হ্যান্ড সাইড আগৰ দৰে -2/3 ইনটু 3/8 ইনটু 4/5 2/3 ৰাখি দিম আৰু সাম ইয়াতে কটাকটি যায় না নাই 8 আৰু 4 কিমান হ'ব 4 এগুণ 4 4 দুগুণ 8 তে ওপৰত আমি কি লিখিম 3 কাৰণ 3 1 যা 3 আৰু তলত আৰু 5 পূৰণ কৰিলে 10 নেক্সট 3 আৰু 3 কেনসেল তলত কিমান আৰু ইটো 2 1 যা 2 তলত কিমান হ'ব 5 হ'ব তে আমি কিমান ৰিজাল্ট পাম -1/5 ৰিজাল্ট পাম এতিয়া আকৌ সাম ৰাইট হ্যান্ড সাইডৰ কাৰণে RHS মানে কি সোঁফালৰ বাবে -2/3 ইনটু 3/8 ইনটু 4/5 ইয়াত আমি কি কৰিছো বি আৰু সি যোগ কৰিছিলো ইয়াতে কি এ আৰু বি প্ৰথমতে আমি পূৰণ কৰি লম প্ৰথমতে আমি লেফট হ্যান্ড সাইডত আমি কি কৰিছো বি আৰু সি ইনটু কৰিছো এতিয়া আমি এ আৰু ইনটু বি আগত পূৰণ কৰিম তাৰ পিছত সি লগত পূৰণ কৰিম 3 3 কেনসেল 2 1 যা আৰু কি 2 4 যা হ'ব তলত কি হ'ব 4 এগুণ 4 আৰু ওপৰত কিমান হ'ব -1 ইনটু ওপৰত হ'ব 4 তলত হ'ব 5 তে আমি কি আকৌ কাটো 4 আৰু 4
কাটা গ'ল ওপৰত কি থাকিলে -1 তলত কি আছে 5 তে লিখি দিয়া ওপৰত -1 তলত 5 সেম তে আমি কি লিখিম এতিয়া লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড তে আমি কি লিখিম সংখ্যাবোৰ পূৰণৰ ক্ষেত্ৰত সহযোগ ধৰ্ম মানি চলে দিস নাম্বাৰ ফলোজ এছ'চিয়েটিভ ল ফৰ মাল্টিপ্লিকেশ্যন বুলি লিখিম তে আমাৰ এইটো 13 নম্বৰ কমপ্লিট এতিয়া চাও 14 নম্বৰ কি কৈছে নাম্বাৰ 14 কৈছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় চোৱা দুটা এক্সাম্পল দি আছো 3/6 আছে ডিভাইডেড বাই যদি আমি হাফ কৰোঁ যদি ইয়াক আমি পূৰণ কৰোঁ কি হ'ব চোৱা আমি এক কৰি আহিছোঁ অলৰেডি ন ক্লাছ 7ত 3 আৰু 6 যেতিয়া আমি ভাগ চিহ্নটো পূৰণ কৰিম কি হ'ব এইটো প্ৰতিক্ৰম হৈ যাব ওপৰত 2 আৰু 1 হ'ব এতিয়া যদি আমি ইয়াতে কাটাকাটি কৰোঁ যদি কাটি দিওঁ ইয়াতে কিমান হ'ব 2 1 যা 2 2 3 যা 3 আৰু 3 কটা গ'ল আমাৰ কি থাকি যাব 1 থাকি যাব 1 এটা কি পৰিমেয় সংখ্যা হয় বা ইংৰাজীত লিখিবা কি ৰেচনেল নাম্বাৰ আৰু এটা এক্সাম্পল লোৱা চোৱা 0/2 ইকুৱেল টু কি হ'ব এইটো 0 হ'ব এইটো কি এটা পৰিমেয় সংখ্যা এ ৰেচনেল নাম্বাৰ কিন্তু চোৱা 6 যেতিয়া ডিভাইড 0 হ'ব এইটো আমি কি ক'ব পাৰোঁ অৰ্থহীন গম পাওঁ এইটো হ'ব নোৱাৰে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে দুটা পৰিমেয় সংখ্যাৰ হৰণফল সদায় পৰিমেয় নহ'বও পাৰে গতিকে আমি ক'ব পাৰোঁ যে সকলো পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে চাইছা দেখা গ'ল দুটা পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰৰ ফলত সদায় এটা পৰিমেয় সংখ্যা নহ'বও পাৰে গতিকে আমি কি কৰিম পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় বুলি ক'ব পাৰোঁ এইটো যদি আমি ইংৰাজীত লিখোঁ ইংৰাজীত কি লিখিবা ইট ইজ সিন দেট দ্য ডিভিজন অফ টু ৰেচনেল নাম্বাৰ মে নট অলৱেজ বি ৰেচনেল নাম্বাৰ দেয়াৰ ফৰ ৰেচনেল নাম্বাৰ আৰ নট ক্ল'জড আণ্ডাৰ ডিভিজন বুলি লিখিবা হ'ব এতিয়া আমি এক্সাৰচাইজ 1.1 ফিনিছ কৰিলোঁ 14 নম্বৰৰ লগত এতিয়া আমি চাম কি সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ উপস্থাপন চ' আমি ক্লাছ 7ত অখণ্ড সংখ্যাবোৰ স্থাপন কৰিছিলোঁ হয়নে ধৰা ইয়াত 0 সংখ্যা ৰেখা আছিলে যদি আমাক -5 বুলি কৈছিলে তে কি হ'ব -1 -2 -3 -4 আৰু -5 এইটো যদি আমাক 3 উপস্থাপন কৰিব দিয়ে 3 হ'ব 1 2 3 তেনেকৈ ঠিক তেনেকৈ আমি পৰিমেয় সংখ্যাও কি উপস্থাপন কৰিব পাৰোঁ চোৱা এইটো ৰেখাডাললৈ মন কৰা ইয়াৰ পৰা ৰেখা এটা অংকন কৰা হৈছে ইয়াত 0 আছে ইয়াৰ পৰা কি 1 আছে 0ৰ পৰা যে 1লৈকে দূৰত্বটো আছে দূৰত্বৰ আধা এইটো এই আধাটো কি আমি 1/2 দি ৰিপ্ৰেজেণ্ট কৰিছোঁ মানে 0ৰ পৰা এইখিনি কি এটা পাৰ্ট 0ৰ পৰা এইখিনি দুটা পাৰ্ট সেইকাৰণে এইটো কি এইটো 1/2 এইটোও কি 1/2 এতিয়া চোৱা 0ৰ পৰা -1 লৈকে কৰিছে তে কি হ'ব ইয়াতে -1/2 মানে -1ৰ পৰা 0ৰ কি এইটো আধা নেক্সট চোৱা কি কৰিছে 2 নম্বৰটো কি কৰিছে এটা সংখ্যা ৰেখা আছে 0ৰ পৰা কিমানটা পাৰ্ট কৰিছে 1 2 3 তিনিটা পাৰ্ট কৰিছে আৰু আমি লিখোঁ কেনেকৈ ইয়াৰ পৰা যে এই পাৰ্টটো আছে এইটো কি 3/1 ভাগ তাৰপিছত চোৱা আকৌ এই পাৰ্টটো কি ক'ম আমি 2/3 মানে তিনিটা ভাগ আছে তিনিটা ভাগৰ কি এইটো দুটা ভাগ আকৌ কি কমপ্লিট যোনটো আছে এইটো 1 আছে মানে 3/3 তিনিটা ভাগ আৰু 3/3 আমি কি জানো 1 বুলি জানো যিকোনো 2/2 মানেও কি 1 হয় হয়নে এতিয়া যদি আকৌ চোৱা মাইনাছৰ ফালে যোৱা 0ৰ পৰা -1 লৈকেও তিনিটা পাৰ্ট কৰিছে তে কি হ'ব 3/1 হ'ব কিন্তু মাইনাছ এটা চাইন থাকিব তাৰপিছত 3/2 তাৰপিছত 2/3 -6 চাইন থাকিব ঋণাত্মক সংখ্যা হয় ঋণাত্মক পৰিমেয় সংখ্যা 3/3 মানে 1 জানোৱেই তে মাইনাছ এটা নেগেটিভ থাকিব চোৱা সংখ্যা ৰেখাত 1/5 দেখুৱাবলৈ 0ৰ পৰা 1 লৈকে এটা 5টা সমান ভাগত ভাগ কৰিব লাগিব ধৰা 0ৰ পৰা ইমান দীঘল আছে 5টা ভাগ যদি কয় 1/5 দেখাবলৈ মানে কি 1 2 3 4 5টা তেনেকৈ আমি 5টা পাৰ্ট কৰিব লাগিব তাৰপিছতে আমি দেখুৱাব পাৰিম এই চোৱা এই সংখ্যা ৰেখাটোলৈ চোৱা 0 আছে ইয়াত 0ৰ পৰা 1 আছে কেইটা পাৰ্ট কৰিব কৈছে 5টা 1 2 3 4 5টা এই প্ৰথম পাৰ্টটো কি ক'ম 5/1 এই দুটা কি হ'ব 5/2 এই পাৰ্টটো কি 5টা ভাগৰ দুটা ন আকৌ এই যে পাৰ্টটো আছে এটা 3/5 হ'ব মানে 5টা ভাগৰ তিনিটা ভাগ 4টা ভাগ আৰু 5টা ভাগৰ 5টা ভাগ মানে কি 5ৰ 5 ভাগ মানে কি
গোটাটো কমপ্লিট 1 চোৱা এটা উদাহৰণ দিছে 7/9ক সংখ্যা ৰেখাত উপস্থাপন কৰা মানে কি কৈছে চোৱা 7/9 যে আছে তলৰ যোনটো 9 আছে 9টো কি হৰ হয় আৰু হৰটোৱে আমাক কি বুজাব এই ৰেখাৰ খণ্ডবোৰ বুজাব ধৰা 9 আছে তে আমি এনেকৈ কি কৰিব লাগিব পাৰ্ট কৰিব লাগিব 9 ভাগ চোৱা 0ৰ পৰা 1 লৈকে আমি কিমানটা পাৰ্ট কৰিছোঁ 9টা পাৰ্ট কৰিছোঁ 1/9 2/9 3/9 4/9 5/9 6/9 7/9 আৰু আমাক কি 7/9 উপস্থাপন কৰিব কৈছে এইকাৰণে আমি ইয়াতে ধুনীয়াকৈ এটা ঘূৰণীয়া চিহ্ন দি বুজাই দিছোঁ এতিয়া চোৱা উদাহৰণ 2টো কি কৈছে 5/4টো উপস্থাপন কৰিব কৈছে চোৱা তলত কিমান আছে হৰ মানে 4টা পাৰ্ট কৰিব লাগিব হৰটোৱে কি খণ্ড বুজায় কৈছিলোঁ তোমালোকক তেতিয়া চোৱা 4/4 মানে কি 1 হয় আৰু যদি এটা 4/5 বুলি কয় মানে কি 4/4 পাৰ হৈ আৰু এটা কি ভাগ ওলাব এতিয়া চোৱা 0ৰ পৰা 1 লৈকে কিমানটা পাৰ্ট 1 2 3 4 কিন্তু আমি 4/4 কৰিলে নহ'ব আমাৰ কি 5টা পাৰ্ট লাগে তাৰপিছত কি হ'ব আকৌ 4টা আকৌ ভাগ কৰা এইটো কি 1 2 3 4 -2 লৈকে কৰিছোঁ এই 0ৰ পৰা 1 লৈকে 4টা পাৰ্ট -1ৰ পৰা -2 লৈকে 4টা পাৰ্ট টোটেল 8টা পাৰ্ট হ'ল তেতিয়া কি হ'ব 0/4 এনেকৈ কৰি আমি -5/4 দেখুৱাব লাগে এইটো আমি দেখুৱাই দিছোঁ এতিয়া আমাক দিছে কাৰ্য তলত দিয়া সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা প্ৰথমটো কি দিছে 2/3 দিছে তাৰ মানে আমি কি কৰিব লাগিব এটা ৰেখাংকন কৰিম ইয়াত 0 ধৰিম ইয়াত কি 1 ধৰিম আৰু আমাক কিমানটা পাৰ্ট কৰিব লাগিব হৰত কিমান আছে 3 আছে মানে কি 3টা পাৰ্ট কৰিব লাগিব ধৰা ইয়াত এটা পাৰ্ট দুটা পাৰ্ট 3টা পাৰ্ট হ'ল এতিয়া চোৱা প্ৰথম পাৰ্টটো কি ক'ব 3/1 ক'ব ইয়াতে কি ক'ব 3/2 ক'ব আৰু এইটো আমি কি ক'ম 3/3 ক'ম মানে 1 বুলি ক'ম তে আমাক দেখুৱাব কৈছে বাছ ইয়াতে এনেকৈ ঘূৰণীয়াকৈ আঁকি দিবা হৈ গ'ল তাৰপিছত কি কৈছে চোৱা 1/5 কৈছে 1 যদি 5 কয় আমি ৰেখা অংকন কৰিম চেম 0 আৰু কি 1 কেইটা পাৰ্ট হ'ব 5টা পাৰ্ট হ'ব 1 2 3 4 5 5টা পাৰ্ট হ'ল প্ৰথমতে কিমান হ'ব 1/5 বা 5/1 2/5 5/2 3/5 4/5 আৰু 1টো কি 5/5 আমাক কি লাগে 1/5 লাগে বাছ চোৱা এইটো ইজি এইটো কৰিব পাৰিবা এইটো মই কৰি দি আছোঁ 9 - 7/9 চোৱা এটা সংখ্যা ৰেখা আঁকিছোঁ প্ৰথমত কি ইয়াত 0 হ'ব -2 ইফালে আছে কিমানটা পাৰ্ট হ'ব 9টা পাৰ্ট হ'ব লাগিব 1 2 3 1 2 3 4 5 6 7 8 9 9টা হৈছে ন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 9টা আমাক কি লাগে 7/9 প্ৰথমতে কি 0/9 এইটো কি 1/9 2/9 আৰু নেগেটিভ চাইনটো দি দিবা -3/9 -4/9 -5/9 -6/9 -7/9 -8/9 আৰু এইটো কি -9/9 মানে -1 এতিয়া আমাক কি লাগে 7/9 এইটো চিহ্নিত কৰি দিয়া তাৰপিছত চোৱা এইবোৰ চেম এতিয়া মই কি কৰিম -9/5টো কৰি দেখুৱাই আছোঁ তলত কি আছে হৰ আছে 5 মানে 5টা পাৰ্ট হ'ব কিন্তু ইয়াত কি আছে -9 আছে মানে নহ'ব আৰু আমি 5টা পাৰ্ট ল'ব লাগিব ইয়াত কিমান 0 ইয়াত ধৰা -1 আছে তে আমি কিমানটা পাৰ্ট কৰিব লাগিব টোটেল 10টা পাৰ্ট কৰিম কাৰণ 5/5 1 হৈ যাব বা -5/5 -1 হৈ যাব তে আমাক কিমান লাগিব আকৌ এটা লাগিব 5টা পাৰ্ট যাতে আমি -9/5 দেখুৱাব পাৰোঁ তে আমাৰ কি হ'ব ইয়াৰ আধা কৰি লোৱা প্ৰথমতে আধা কৰিলোঁ ইয়াত কিমান হ'ব -1 এইটো কি হ'ব -2 হ'ব প্ৰথমতে এইটো কৰিম 5টা পাৰ্ট 1 2 3 4 5 5টা পাৰ্ট ইয়াতো কৰা 1 2 3 4 5 এতিয়া চোৱা প্ৰথমটো কি হ'ব -1/5 -2/5 -3/5 -4/5 আৰু এইটো কিমান -5/5 হ'ব তাৰপিছত কি হ'ব আকৌ -6/5 -7/5 -8/5 -9/5 হ'ব তে আমি কি এইটো চিহ্নিত কৰি দিম কাৰণ আমাক এইটোও লাগে -9/5 তে বাকী যোনখিনি আছে এইটো আৰু এইটো তোমালোকে ঘৰত কৰিবা এতিয়া চাওঁ কি কৈছে দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা বুলি কৈছে চোৱা
চোৱা এতিয়া কি কৈছে 2 আৰু 5ৰ মাজৰ স্বাভাৱিক সংখ্যা কি কি আমি জানো 2 আছে 3 4 5 মানে 4 আৰু 5 মাজত আছে এতিয়া -3 আৰু 3ৰ মাজৰ কি কি অখণ্ড সংখ্যা আছে -3ৰ আগত কি -2 -1 তাৰপিছত 0 তাৰপিছত 1 তাৰপিছত 2 তাৰপিছত 3 মিডিলত কি কি আছে -2ৰ পৰা 2 লৈকে আছে হয়নে -2 -1 0 1 2 এইবোৰ আছে এতিয়া চোৱা 5/11 আৰু কি কৈছে 9/11ৰ মাজত কি কি আছে চোৱা তলত যদি হৰ 11 আছে ইয়াতে 5 আছে ইয়াতে 9 আছে তে মিডলত কিমান থাকিব 6 7 8 থাকিব হয়নে তে এইবোৰ চোৱা দি দিছে 6/11 7/11 8/11 তাৰপিছত আহিব কি 9/11 চোৱা শ্লাইডতো সেম কথা যোনটো আমি পাৰ্ট কৰিছো হৰটো কি হৰটো পূৰ্ণ সংখ্যাৰ মাজৰ খণ্ডবোৰ বুজাব ইমানেই তাৰপিছত চোৱা 5/11ৰ পৰা 9/11ৰ মাজত আমি কিমানটা সংখ্যা পাইছো 6 7 8 তিনিটা পৰিমেয় সংখ্যা পাইছো যদি কয় তিনিটাৰ বেছি কৰিবলৈ তেনেহ'লে আমি কি কৰিম চোৱা 5/11ক কি কৰিম আমি 10 10 পূৰণ কৰি 50/10 কৰি দিম আৰু ইফালেও 10 10 পূৰণ কৰি কি 90/110 কৰি দিম এতিয়া চোৱা 50 ইফালে 110 আছে আৰু এই যে মিডলত গেপবোৰ আছে তাৰ পিছত আমি কি পাম 90 110 পাম 110 তেতিয়া 50ৰ পিছত কিমান আহিব 51 52 53 তেনেকৈ 90 আপ টু 90 লৈকে যাব চোৱা সংখ্যাবোৰ বাঢ়ি গৈছে তোমালোকক যদি আৰু বঢ়াব কয় তেনেহ'লে কি কৰিব পাৰা আমি চোৱা 50ৰ 5ৰ লগত কি 100 যদি আমি ইনটু কৰোঁ তেনেহ'লে কি 500 পাম আৰু কি তলত পাম 1100 পাম আকৌ 9ৰ লগত 100 900 11ৰ লগত 100 1100 এতিয়া চোৱা 500/1100ৰ পৰা 900/1100 লৈকে আমি কিমানটা সংখ্যা পাম চোৱা 551 552 তেনেকৈ অগণন আমি প্ৰায় 400টা মান সংখ্যা পাম হয়নে ঠিক তেনেকৈ আমি কি যদি বঢ়াই গৈ 100ৰ জাগাত আমি কি 1000 পূৰণ কৰিলোঁ বা 10000 পূৰণ কৰিলোঁ তেতিয়া আমাৰ মিডিলত কি অসংখ্য আমি তেনেকৈ পৰিমেয় সংখ্যা পাই গৈ থাকিম এইটোৱে কৈছে দেখা গ'ল কি দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে আমি এইবোৰৰ পৰা এইবোৰ চাই কি বুজি পালোঁ এইটো এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা ইয়াক যদি আমি প্ৰথমতে আমি কি সৰু সৰু পাৰ্ট কৰিছোঁ ইয়াৰ পৰা আৰু সৰু সৰু পাৰ্ট কৰিব পাৰিম তেনেকৈ আমি যদি চোৱা পাৰ্ট কৰি গৈ থাকোঁ তে আমি অসংখ্য পৰিমেয় সংখ্যাবোৰ পাই থাকিম এই শ্লাইডটোলৈ মন কৰাছোঁ আমি প্ৰথমতে এইবোৰ কৰিছোঁ যেতিয়া আমি এইটো চোৱা জুম কৰিম মানে ইয়াৰ ভিতৰতো যদি আমি সৰু 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 কৰোঁ বা এইটো আৰু এইটোৰ মাজত আমি যদি এনেকৈ জুম কৰোঁ তাৰপিছত আমি এনেকৈ সৰু 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 আৰু কৰোঁ তেনেকৈ আমি কি অসংখ্য পৰিমেয় সংখ্যাটো পাই থাকিম চোৱা উদাহৰণ কি দিছে -3/5 আৰু 2/7ৰ মাজত কেইটামান পৰিমেয় সংখ্যা উলিওৱা গৈছে চোৱা ইয়াত কি আছে হৰ 5 আছে 7 আছে সেম নহয় ধৰা 11 বাই ওপৰত 2 আছে তাৰপিছত 11 ওপৰত বোলে 5 আছে তেতিয়া আমি মিডিলত ওলাওঁ কিন্তু হৰ যদি সেম নহয় আমি হৰটো সেম কৰি লওঁ তাৰ কাৰণে কি কৰিম যোনটো হৰ আছে তাৰ LCM বা লসাগু ওলাই লওঁ 5 আৰু 7ৰ লসাগু কিমান 35 তেতিয়া আমি কি কৰিম হৰটো 35 কৰিবলৈ 5ৰ লগত 7 পূৰণ কৰিব লাগিব 5ৰ লগত যেতিয়া 7 পূৰণ কৰিম ওপৰতো 7 পূৰণ কৰিম -21/35 ওলালে -3/5ৰ পৰা তাৰপিছত আকৌ কি আছে 7টো আমি 35 কৰিবলৈ 5 ইনটু কৰিম 2ৰ লগতো 5 মাল্টিপ্লাই কৰিম শেষত আমাৰ ৰিজাল্ট কি 10/35 ওলাইছে এতিয়া চোৱা -21/35 ইয়াৰ তাৰপিছত ইয়াতে 10 আছে 35 এতিয়া কি 20 আহিব -20 আহিব -19 আহিব তেনেকৈ গৈ 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 আমি বহুখিনি পৰিমেয় সংখ্যা পাম চোৱা কি কৈছে -3/5 আৰু 2/7ৰ মাজৰ কেইটামান পৰিমেয় সংখ্যা কি -20/35 -19/35 তেনেকৈ গৈ 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 আপ টু কি 10 আছে নহয় 9/35 লৈকে আমি পাম সেম তেনেকুৱা এইটো কৈছে -5/6 আৰু 3/8ৰ মাজৰ কেইটামান পৰিমেয় সংখ্যা উলিওৱা বুলি কৈছে চোৱা এইটো ইয়াতে কৰি দি আছোঁ 6 আৰু 8 আছে ইয়াৰ LCM ওলাব পাৰিমনে চাওচোন 2 আছে 3 2 4 গুণ 8 কি হ'ব 2 3 গুণ 6 6 4 গুণ 24 তে আমি কি 24 পালোঁ তে 24 যেতিয়া LCM পাম আমি চোৱা তে 6ৰ লগত কি পূৰণ কৰিব লাগিব 6 × 4 কৰিব লাগিব 24 পাবলৈ তে ওপৰতো কি আছে -5 × 4 কৰিব লাগিব কিমান পাবা তুমি -20 তলত কি পাম 24 এতিয়া আকৌ 3 ইনটু আৰু ইফালে 8 ইনটু 8ৰ লগত কিমান 3 ওপৰতো 3 এতিয়া কিমান হ'ব 9 তলত কিমান হ'ব 24
-20/24 পৰা আমাৰ কি 9/24 লৈকে আমাৰ কিমানটা সংখ্যা তে -20 পিছত কি আহে -19/24 -18/24 এনেকৈ গৈ আমি কিমানলৈকে পাম 8/24 এইখিনি কি এই সংখ্যা দুটাৰ মিডলত আমাৰ আহিব উদাহৰণ 2টো কি কৈছে -3 আৰু -1ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে চাও আহা -3 আৰু -1ৰ মাজত -2 আছে কিন্তু কি কৈছে -3 আৰু -4ৰ কিন্তু কি কৈছে -3 আৰু -1ৰ মাজত অন্যান্য পৰিমেয় সংখ্যা পোৱা যাব হয়নে এতিয়া চোৱা -3/1 লিখিব পাৰো আমি -3টো আৰু -1টো আমি কি লিখিব পাৰো -1/1 ইয়াৰ লগত যদি আমি 10 পূৰণ কৰো এইটো পাম তে -30 আৰু ইফালে 10 ইফালে -10 আৰু ইফালে 10 আমি কিমান পাম চাও হিসাব কৰাচোন -30 পিছত কি হ'ব -29 -28 এনেকৈ কৈ -9 লৈকে আহিব -9/10 লৈকে আহিব ন ঠিক তেনেকৈ আমি বহুতো পৰিমেয় সংখ্যা ওলাব পাৰো এতিয়া চোৱা আৰু কি কৰিছে -30/10ৰ লগত আৰু কি 10 মানে -3ৰ লগত ইনটু 100 কৰা বুলি ক'ব পাৰো তে তলতো কি 1ৰ লগত 100 পূৰণ কৰা বুলি ক'ব পাৰো 300/100 মাইনাস আছে আৰু ইয়াত আৰু এটা কি পাম এইটো -1ৰ লগত 100 পূৰণ তলতো কি 1ৰ লগত 100 পূৰণ তে কিমান পাম -100 এর ইফালে কিমান আছিলে -300 পাস মিডিলৰ যোনখিনি পৰিমেয় সংখ্যা আছে এইখিনি আমি এনেকে উলিয়াই ল'ব পাৰিম শেষত চোৱা উদাহৰণ 3 কি কৈছে মধ্যমান বা গড় উলিওৱা পদ্ধতিৰে 1/3 আৰু 1/5ৰ মাজৰ দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা চোৱা দুটা সংখ্যা আছে তাৰ কি কৈছে গড় উলিয়াব কৈছে মানে দুটা সংখ্যা আছে তাৰ মানে তলত কিমান হ'ব হৰত 2 হ'ব আমি জানো গড় কেনেকৈ উলিয়াই হয়নে যিমানটা সংখ্যা থাকিব ওপৰত এইবোৰ কি প্লাস হ'ব a b c তিনিটা আছে তলত কি 3 দি ডিভাইড হ'ব তেতিয়া আমি কিমান এইটো প্লাস কৰি ইয়াৰ লগত আমি কৰি 4/15 উলিয়াইছো 4/15 টো কি এই দুটা সংখ্যাৰ মাজত থাকিব আকৌ কি কৰিম এতিয়া চোৱা এই যে 4/15 টো ওলাইছে তাৰ লগত আমি কি 1/3 মধ্যমান বা গড় নিৰ্ণয় কৰিম যেতিয়া আমি গড় নিৰ্ণয় কৰিম ডিভাইড এইটো 2 কৰিছো হৰণ তাৰপিছত আমি 3/10 পাইছো আকৌ কি কৰিম চোৱা 4/15 আৰু 1/3ৰ মাজৰ সংখ্যাটো কি পাইছো 3/10 পাইছো এতিয়া কি কৰিম 1/5 আৰু 1/3ৰ মাজৰ সংখ্যা দুটা আমি কি 4/15 আৰু 3/10 উলিয়াই লৈছো এনেদৰে পুনৰ দুটা সংখ্যাৰ মাজত 1/3 3/10ৰ মধ্যমান লৈ 1/3 1/5ৰ মাজৰ পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পৰা যায় ঠিক তেনেকৈ গড় লৈ আমি কৰিব পাৰো চোৱা দুটা পৰিমেয় সংখ্যা a আৰু এটা কি কৈছে b আছে ঠিক আছে তে আমি এনেকৈ গড় উলিয়াও ন a + b দুটা আছে কাৰণে তলত 2 এইটো কি হ'ব a আৰু b মাজত থকা এটা পৰিমেয় সংখ্যা হ'ব য'ত কি এটো আটাইতকৈ সৰু হ'ব a এর পৰা এটো কি ডাঙৰ হ'ব কাৰণ এটো মাজত আছে তাৰ পিছত এটো কি আটাইতকৈ ডাঙৰ হ'ব b2 এটোৱে কৈছে তে স্টুডেন্টস আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত আমি কি অনুশীলনী 1.2 টো কমপ্লিট কৰিম এই ভিডিওটো আৰু দীঘলীয়া নকৰো আজিলৈ ইমানতে সমাপ্ত কৰিছো তোমালোকে ভিডিওটো ভালকে চাই যদি বুজি পাইছা ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰা যাতে তোমালোকে ভালকে একেলগে শিকিব পাৰা আৰু মোৰ ডেসক্ৰিপচনৰ পৰা তোমালোকে টেলিগ্ৰামটো জয়েন কৰি লবা এই পিডিএফটো যদি তোমালোকে ডাউনলোড কৰিব বিচাৰা আৰু তোমালোকে ঘৰত প্ৰেক্টিস কৰি থাকিবা যিমানে প্ৰেক্টিস কৰিবা সিমানে ম্যাথছত ভাল হৈ গৈ থাকিবা আকৌ আমি লগ পাম নেক্সট ভিডিওত অনুশীলনী 1.2 লৈ গড ব্লেছ ইউ স্টুডেন্টস